মিছা কথাৰে প্ৰলোভিত কৰি লুণ্ঠন কৰা দেখিবলৈ পোৱা যায়। এনেকুৱা এটা ঘটনা সদ্যহতে আমাৰ হাতলৈ আহিছিল জানুৱাৰী মাহত, যিটো ধেমাজি আৰু লখিমপুৰ জিলাত বিশেষভাৱে আচলতে মানে জড়িত আছিল, যে ট্ৰেক্টৰ প্ৰদান কৰিম বুলি লখিমপুৰ আৰু ধেমাজি জিলাৰ বহু সংখ্যক ব্যক্তিৰ পৰা 38% ছাবচিডিত ৰেহাই মূল্যত চৰকাৰে যোগান ধৰা ট্ৰেক্টৰ প্ৰদান কৰিম বুলি ধেমাজি আৰু লখিমপুৰ এটা চক্ৰই লখিমপুৰ, ঢকুৱাখানা, ধেমাজি আৰু গুৱাহাটীৰ কিছু একাংশ মানুহ কি কৰিলে 2.5 লাখৰ পৰা 4 লাখ টকাকৈ লৈ আচলতে লুণ্ঠন কৰিলে। তেওঁলোকক ট্ৰেক্টৰটো যোগান নধৰিলেই আৰু এতিয়া তেওঁলোকৰ পৰা কি কৰি আছে, এই দুষ্ট চক্ৰটো আচলতে পলাতক অৱস্থাত আছে। যি কাৰণে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ আমাৰ ঢকুৱাখানা মহকুমা সমিতিয়ে ঢকুৱাখানা থানাত যোৱা 2 মাৰ্চৰ 2 তাৰিখে আমি এখন এজাহাৰ দিছিলোঁ। হৈ গৈছে যিসকল আচলতে লুণ্ঠনকাৰী, যিসকলে মানুহক ঠগে, বিভিন্ন ধৰণে আচলতে চিটিং কৰি ঠগে। ইয়াত অতি কৌশলগতভাৱে কি কৰিছে, তেওঁলোকে এখন নটাৰী কৰি লৈছে, নটাৰী এগ্ৰিমেণ্ট কৰি লৈছে বেনিফিচাৰীৰ পৰা, যে যদি আমি উপযুক্ত সময়ত আপোনালোকক ট্ৰেক্টৰ দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে পইচা ঘূৰাই পাব, আৰু যদি মই পইচা দিব নোৱাৰোঁ তেতিয়া আইনগতভাৱে মই জগৰীয়া। এইখন হৈছে নটাৰী, যে কোৰ্টে আপোনালোকক পইচা ঘূৰাই দিব বা মোক জেল দিব। যিসকল দালাল তেওঁলোকে এইটো কাম কৰে। আৰু এটা তেওঁলোকে কাম কৰে, আমি আপোনালোকৰ তাতে আৰু এখন কাগজ গাঁঠি দিছোঁ, যে তেওঁলোকে দিয়া এখন চেক, আমি ব্লেংক চেক গাঁঠি দিছোঁ, যে যিবিলাক আচলতে 2 নম্বৰী মানুহে এই ট্ৰেক্টৰ যোগান ধৰিম বুলি কৈ আছে, তেওঁলোকে নিজৰ নামৰ এই বেনিফিচাৰীসকলক একোখনকৈ ব্লেংক চেক দিছে, যে যাতে যদি তেওঁলোকে ট্ৰেক্টৰ দিব নোৱাৰে সময়মতে, বেনিফিচাৰীয়ে বিচাৰিলে চেকৰ জৰিয়তে পইচা উইথড্ৰ কৰি ল'ব পাৰিব। এনেকুৱা কেছ সংঘটিত হোৱা আমি যিসকল ব্যক্তি, তেখেতলোকৰ নামৰ লিষ্টখনো আমি আপোনালোকক 3 নম্বৰ যিটো ডাটা, তাতে আমি তেওঁলোকৰ নামৰ লিষ্টখন দিছোঁ। এইকেইজন লখিমপুৰ আৰু ধেমাজি জিলাৰ ব্যক্তি। ইয়াত আমি আপোনালোকক 11জন ব্যক্তিৰ ডিটেইলছ দিছোঁ। এই ব্যক্তিসকলৰ পৰা 2,60,000 পৰা 4 লাখকৈ টকা আচলতে সংগ্ৰহ কৰিলে ডিম্ব কুমাৰ দলেৰ নামৰ এজন। তেওঁ অৰিজিনেল ঘৰ কৈছে ফাটবিহুতলি, মই ঠাইডোখৰ নামটো জনা নাই, ঢকুৱাখানা ফাটবিহুতলিত নতুনকৈ এখন আচলতে গাঁও হৈছে আজি 5-6 বছৰ মূৰে পূৰ্বৰ পৰা। গতিকে এই তাতে তেওঁ এতিয়া স্থায়ী বাসিন্দা হিচাপে আছে। আৰু এই ব্যক্তিজনে আমি তাতে আপোনালোকক উল্লেখ কৰিছোঁ যে আছাম ফাৰ্মা প্ৰডিউচাৰ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড, এই সন্থাটো খানাপাৰা গুৱাহাটীত আছে বুলি কৈছে তেওঁলোকে মূল অফিচ। আৰু এই অফিচটো নিৰ্দেশনা ভিত্তিত 38% ছাবচিডিত ডিম্ব কুমাৰ দলে, মাষ্টাৰ মাইণ্ড হিচাপে ডিম্ব কুমাৰ দলে ইয়াত একাংশ ব্যক্তিক লৈ আমি ইয়াত আৰু 3জন ব্যক্তিৰ কথা উল্লেখ কৰিছোঁ। এক দীপক চাহু, তেওঁ লখিমপুৰৰ চিৰাজুলিত ঘৰ, তেওঁ কোনোবা ট্ৰেক্টৰ কোম্পানীত কাম কৰে। এই ফেক যিবিলাক ট্ৰেক্টৰ আপোনালোকে মন কৰিব, আপোনালোকক আমি কিছুমান ট্ৰেক্টৰ যোগান ধৰা 33 নম্বৰ আমি আপোনালোকক দিম, য'ত ট্ৰেক্টৰখন ওলোৱা তেওঁলোকে গোটেই ডিটেইলছটো, অৰ্থাৎ ট্ৰেক্টৰ এখন ওলালে কোম্পানীৰ পৰা বা ডিলাৰৰ পৰা যিখন আচলতে ট্ৰেক্টৰ মানে উলিওৱাৰ কাৰণে চালান দিয়ে, এই চালানৰ নকল কপি উলিওৱাত সহায় কৰে দীপক চাহু নামৰ সেই লখিমপুৰৰ যিজন চিৰাজুলি ব্যক্তি, তেওঁৰ নাম দীপক চাহু। তেওঁ আচলতে সহায় কৰে, তেওঁ ট্ৰেক্টৰ ডিলাৰ এটাত কাম কৰে। সেই তাত যিহেতু নতুন ট্ৰেক্টৰবিলাক আহে, সেই নতুন ট্ৰেক্টৰত 33 নম্বৰ তেওঁ চুৰ কৰি এনেধৰণে চোৰাং চালান বনাই দিয়াত সহায় কৰে। আৰু এই চালানবিলাক বেনিফিচাৰীসকলক দেখায়। ধৰি লওক ধৰ্মকান্ত গগৈক এখন ট্ৰেক্টৰ দিব, সেই ট্ৰেক্টৰখনৰ এগেইনষ্টত আপোনাৰ ট্ৰেক্টৰ চালান ওলাই চব ৰেডি হৈ আছে, আপুনি 4 লাখ টকা দিব লাগে। এই 4 লাখ টকা দিলে আপুনি ট্ৰেক্টৰ পাব বুলি কোৱাৰ লগে লগে মই মাটি বাৰী গৰু ছাগলী বিক্ৰী কৰিও ট্ৰেক্টৰ ল'ম। তাৰমানে যে বজাৰত যিহেতু এখন ট্ৰেক্টৰৰ দাম 9 লাখৰ পৰা 16 লাখলৈকে, 4 লাখ টকাত যদি মই পাই আছোঁ, আফটাৰ অল 45%ত পাই আছোঁ, 45% মানে ৰেহাই মূল্যত, 55% ৰেহাই মূল্যত মই এখন ট্ৰেক্টৰ পাই আছোঁ। যি কাৰণে লখিমপুৰ ধেমাজি বহু সংখ্যক কৃষকে আচলতে মই আপোনালোকক দিছোঁ। আৰু আটাইতকৈ দুখজনক কথা, এই ব্যক্তিসকলৰ লগত যেতিয়া আমি কথা পাতিছোঁ, তাৰে বহুকেইজন ব্যক্তিয়ে গৰু হাল বিক্ৰী কৰি দিছে, ঘৰত থকা নিজৰ মাটিখিনি বিক্ৰী কৰি দিছে। তাৰ পাছতে এই দালালবিলাকক তেওঁলোকে পইচা দিছে, আজিলৈকে কিন্তু তেওঁলোকে ট্ৰেক্টৰ নাপালে। গতিকে ইয়াত আমি যিখন অৰিজিনেল আচলতে নটাৰী, সেই নটাৰীখন আমি আপোনালোকক দেখাই দিছোঁ, যে এই নটাৰীখন ডিম্ব কুমাৰ দলে কৰিছিল এজন সাক্ষীৰ সাক্ষাতত। আৰু সেই সাক্ষীজনৰ নাম হৈছে পৰমা দত্ত। এখেতৰ খোলালীয়েক এগৰাকী বেনিফিচাৰী আছিল। তেওঁ খোলালীয়েকে এখন ট্ৰেক্টৰ ল'ব বিচাৰিছিল, টকাটো ভিনিয়েক হিচাপে তেওঁ ইনভেষ্ট কৰি দিছিল, আৰু সেইকাৰণে গোটেই বিষয়টোত তেওঁ জড়িত হৈ পৰিছিল, যে ট্ৰেক্টৰখন ল'ব লাগে। তেওঁ মানে এজন বেনিফিচাৰী, তেওঁ খোলালী বেনিফিচাৰী, যেতিয়া পৰমা দত্ত বেনিফিচাৰী আছিল। আৰু এই পৰমা দত্ত খোলালীক চিনাকি সূত্ৰে কেইবাজনো ব্যক্তিয়ে কি কৰিছিল, যিহেতু পৰমা দত্ত খোলালীয়ে 4 লাখ টকাত এখন ট্ৰেক্টৰ পাব, তেওঁ 2-4জন মানুহ কি কৰি দিছিল, যোগাযোগ কৰি দিছিল, যে মই ট্ৰেক্টৰ এখন ল'ব লৈছোঁ, তহঁতিও যদি লওঁ তেতিয়াহ'লে ল'ব পাৰিবি।
তেনেধৰণে খোলালিয়েকে গৈ পৰমা দত্তক লগ লগাই দিলে আৰু পৰমা দত্তই চিনাকি সূত্ৰে ডিম্ব দলে লগত গোটেই কথাখিনি পাতোতে এই টকা পইচা দিওঁতে এই নটাৰী এগ্ৰিমেণ্টখন কৰি লৈছিলে যদি ট্ৰেক্টৰ নাপায় তেতিয়াহ'লে আপুনি কিন্তু পইচা ঘূৰাই দিবলৈ বাধ্য পইচা ল'লে 2,60,000 টকা বৰ্তমান গাড়ীও নাই পইচাও নাই সকলো এতিয়া বৰ্তমান পঢ়াৰ অৱস্থাত আছে কোনে লৈছিলে পইচাটো পৰমা দত্তক দিলোঁ কেছ মানে আমি কোনো কেছ পে'মেণ্ট দিছিলোঁ কোনো RTGS বা কিবা চেকত দিয়া নাছিলোঁ কিমান টকা দিছিলে আপুনি 2,60,000 টকা দিলোঁ এতিয়ালৈকে একোৱে পোৱা নাই এতিয়ালৈকে একো পোৱা নাই মাত্ৰ আপুনি যে পইচা দিছিলে তাৰ কিবা প্ৰমাণ ৰাখিছিলে নে প্ৰমাণ একো নাই সঁচা বিশ্বাসত দিয়া আছিলে যিহেতু তেওঁ ভিনী হয় বিশ্বাসত দিয়া আছিলে কিন্তু তেওঁলোকে এটা বস্তুৱে দিছিলে যিখন এই গাড়ীখন চালান দিছিলে চালানখন দিছিলে সিমানেই বেলেগ একো দিয়া নাছিলে আপুনি কি গাড়ী ল'বৰ কাৰণে মোৰ টাটা AC BS6 মডেল আছিলে এতিয়ালৈকে একো নাই আপোনাৰ এতিয়ালৈকে একো পোৱা নাই কেছ দিছে নাই আপুনি কেছ আমি দিয়া নাই কেছ এণ্টি কৰাপশ্যনত দিয়া আছিলে কেছ তেওঁলোকে কেছ কৰিছে কি কৰিছে মানে ধৰক ট্ৰেক্টৰ ল'বৰ পৰা মই নিজে আগবাঢ়ি গৈছিলোঁ ঠিক মই চিনাকি কৰি দিয়া বিনিময়ত যে বৰ্তমান যদি পইচাটো মৰাও পৰি যায় গতিকে মই বহুত ডাঙৰ দালালিত পৰি যাম সেই সংক্ৰান্তত মই তেওঁলোকৰ ওচৰলৈ গ'লোঁ তেওঁলোকৰ ওচৰত মই অকণমান যোগাযোগ কৰাৰ পাছত তেতিয়া মই এখন নটাৰী ধৰক ক'ত নটাৰী কৰিব লাগে বুলি মনতে ভাবি মই সেই এখন নটাৰী কৰিছিলোঁ সেই নটাৰীখনত সাক্ষী হিচাপে মই তাত চহী কৰিছিলোঁ আৰু সেই চহীৰ বিনিময়ত আজি বৰ্তমান মই ঘৰত থাকিব নোৱাৰা অৱস্থা হৈ গৈছে কাৰণ সাক্ষীয়ে পইচা ভৰিব লাগে বুলি বাকীকেইজন ব্যক্তিয়ে মোক বহুত আমনি কৰিছে আজি মই ধৰক বিহুত বছৰেকৰ বিহু দিনাও মই ঘৰত আহিব পৰা নাই কালি পৰহি মোৰ নিজৰ বৌ ঢুকাই গৈছে বৌ অন্ততঃ মই আহিব পৰা নাই গতিকেলৈ এই কথাখিনিকে মই আপোনালোকৰ অৱগত কৰিলোঁ আৰু এই সংক্ৰান্তত মই আমাৰ দুৰ্নীতি নিবাৰণ সংস্থা এটা যোৱা মাৰ্চ মাহৰ 1 তাৰিখে এটা মই কেছো তৰিছিলোঁ তেওঁলোকৰ আমাৰ ঢকুৱা থানাৰ শাখাৰ মই প্ৰথম ভাৰ্গৱ দৰ্শনৰ জৰিয়তে চিনাকি হৈ মই এনেকৈ কেছো তৰিছিলোঁ তেওঁৰ লগত মই সদায় যোগাযোগো কৰিছিলোঁ গতিকেলৈ আপোনালোকে মোক ঘৰলৈ যাব পৰা ব্যৱস্থা আৰু বৰ্তমান মই যিটো পথত চলি আছোঁ দোকানখন খুলিব পৰা ব্যৱস্থা কৰি দিয়ে যে